হেল্ল' গাইজ, তো কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ, আজিৰ টপিকটো হৈছে অসমৰ ল'ৰা ছোৱালীবিলাকৰ লগত মাক দেউতাকে কেনেকুৱা ব্যৱহাৰ কৰে আৰু বিদেশৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত মাক দেউতাকে কেনেকুৱা ব্যৱহাৰ কৰে। বিদেশৰ ল'ৰা হওক বা ছোৱালী হওক, যেতিয়া গলত কাটা আটকে, এখন মাক দেউতাকে কি কৰিব আৰু কি নকৰিব, হস্পিটেলতে নিব না এম্বুলেঞ্চে মাতিব, এনেকুৱা পৰিস্থিতি হয় মাক দেউতাকে কান্দি দিয়ে একদম। আৰু আমাৰ অসমত যদি ল'ৰা বা ছোৱালীৰ গলত কাটা আটকে, এখন মাক দেউতাকে কি কৰিব জানা? শুশুনা ভাত নচবাকৈ বিলবা দিব। তাতেতো গলত আটকি মৰা মৰি থাক। আৰু বিদেশৰ ল'ৰা ছোৱালী যেতিয়া চিৰিৰ পাৰে হওক বা বিচনা পাৰে হওক, যেতিয়া পৰে, মাক বাপেকে লগালগ হস্পিটেলত লৈ যায় এম্বুলেঞ্চ আনি। আৰু আমাৰ অসমৰ ল'ৰা ছোৱালী যদি বিচনাৰ পাৰে হওক চিৰিৰ পাৰে হওক যদি পৰি যায়, আমাৰ মাক বাপেকে কি ক'ব জানা? পৰি নমৰলি কিয়া? ঠেং এখন নাভাঙিল কিয়া? 6 মাহ বিচনাত বহি থাকবা পাৰলি হৈ, ঘুমে থাকবা পাৰলি হৈ। এনেকুৱা কি কম আৰু।